এটা ভুল যিটো ভুলৰ কাৰণে কিছুমান বয়ফ্ৰেণ্ডে পস্তাই থাকে তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হোৱাৰ পাছতো। মোক চিনাকি ভাইটি এজনে দুদিন আগত ফোন কৰিছিলে আৰু ফোন কৰি পেলাই সি মোক কৈছে যে তেওঁৰ গাৰ্লফ্ৰেণ্ডে 1 বছৰ আগত তেওঁৰ পৰা 2 লাখ টকা ধাৰত লৈছিলে আৰু যেতিয়া ধাৰত লৈছিলে তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ডক 1.5 লাখ টকা কেছ দিছিলে আৰু 50,000 টকা UPI দিছিলে অনলাইন দিছিলে আৰু তাৰ পাছত তেওঁলোকৰ ব্ৰেকআপ হৈ গ'ল আৰু যেতিয়া ব্ৰেকআপ হোৱাৰ পাছত তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ডক সেই পইচাখিনি যেতিয়া খুজিছে 2 লাখ টকা যেতিয়া খুজিছে তেতিয়া তেওঁৰ গাৰ্লফ্ৰেণ্ডে 50,000 টকা তেওঁক দিছে কিন্তু বাকি 1.5 লাখ টকা কিয় নিদিলে ডাইৰেক্ট যে তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ডক খুজিছে যে মোক 1.5 লাখ টকাটো দিয়া আৰু তেতিয়া তেওঁৰ গাৰ্লফ্ৰেণ্ডে তেওঁক কৈছে যে তুমি যদি মোক এনেকৈ ফোন কৰি পেলাই পইচাটো খুজি থাকা কিন্তু মই তেতিয়া তোমাৰ ওপৰত কেছ দি দিম কথা এটাই আপোনাৰ গাৰ্লফ্ৰেণ্ড হওক বা কাৰোবাৰ বয়ফ্ৰেণ্ড হওক বা আপোনাৰ কোনোবা মৰমৰ বন্ধু হওক বা আপোনাৰ ঘৰৰ মানুহে নহওক কিয় যদি আপোনাৰ পৰা পইচা ধাৰত বিচাৰে কেতিয়াও কেছ নিদিবই যদি পইচা ধাৰত দিব আছে আপুনি তেওঁৰ পৰা চেক লওক বা UPI থ্ৰু দি কৰক বা আপুনি NEFT কৰক RTGS কৰক কি হয় এইকেইটা নিয়মত যদি আপুনি কৰে আপোনাৰ পইচাটো ঘূৰাই পোৱা বহুতখিনি চান্সেছ থাকে বিৰাটে দৰকাৰী ভিডিঅ' একদম শ্বেয়াৰ কৰি দিব জয় অসম